ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय सुप्रभात बंधुসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছো এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আজি ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এটা সাবস্ক্ৰাইবাৰে মোৰ মনোবল বৃদ্ধি কৰে ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াবলৈ আৰু যদি আপোনালোকে মোৰ ভিডিঅ' ভাল পাইছে তেন্তে এটা লাইক কৰিব আৰু কমেণ্টত জনাব মোৰ ভিডিঅ'বোৰ কেনে পাইছে আজি হৈছে ইংৰাজীৰ 8 আগষ্ট 2025 অসমীয়াৰ 22 শাওন শুক্ৰবাৰ শুক্লপক্ষ এতিয়া তিথি চতুৰ্দশী তিথি নক্ষত্ৰ উত্তৰাষাঢ় নক্ষত্ৰ চন্দ্ৰ মকৰ ৰাশিত আছে আজি ৰাহুকাল সময় পুৱা 10:30 পৰা 12 বজালৈ শুভ সময় হৈছে নিশা 12:11 পৰা 1:41 যাত্ৰাৰ শুভ দিশ হৈছে দক্ষিণ দিশ যাত্ৰাৰ শুভ দিশ হৈছে পশ্চিম আৰু দক্ষিণ পশ্চিম দিশ যদি পশ্চিম আৰু দক্ষিণ পশ্চিম দিশত যাত্ৰা কৰাৰ অত্যন্ত প্ৰয়োজনীয় হৈ পৰে তেন্তে লংখাই যাত্ৰা আৰম্ভ কৰিব তেতিয়া আপোনাৰ যি দিশা সুযোগ আছিলে সেয়া পৰিহাৰ হ'ব আজি শুভ ফল পোৱাৰ ৰাশিসমূহ হ'ল মেঘ ৰাশি কৰ্কট ৰাশি সিংহ ৰাশি বৃশ্চিক ৰাশি মকৰ ৰাশি আৰু মীন ৰাশি সতৰ্ক হৈ থকা ৰাশিসমূহ হ'ল বা সতৰ্ক হৈ থাকিবলৈ ৰাশিসমূহ হ'ল মিথুন ৰাশি তুলা ৰাশি আৰু কুম্ভ ৰাশি আজি জ্যোতিষৰ মহান সমাধান হৈছে নিম গছক দেৱী দুৰ্গাৰ এক ৰূপ বুলি কোৱা হয় আৰু সেইবাবে ইয়াক নিমাৰী দেৱী বুলিও জনা যায় ইয়াৰ দ্বাৰা গ্ৰহৰ দুখৰ পৰা সকাহ পোৱা যায় সেয়ে শুক্ৰবাৰে পুৱা গা ধুই নিম গছত পানী আগবঢ়াব লাগে তেতিয়া আপোনাৰ এই দুখ আছিলে এই দুখ যদি আপোনাৰ গ্ৰহ দুখ থাকে তেন্তে সকলোৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব আজি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশি মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মেঘ ৰাশি জাতক জাতিকাৰ বাবে আজিৰ এটা উৎসাহজনক দিন হ'ব গ্ৰহৰ গতিবিধিৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু নতুন কামৰ প্ৰতি উদ্যম দেখা যাব প্ৰেম আৰু সম্পৰ্কত প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ মনত ৰোমান্টিক ভাৱনাৰ প্ৰাধান্য থাকিব অবিবাহিতসকলে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে বিবাহিত জীৱনত সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব আজি আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা প্ৰশংসনীয় হ'ব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ বাঢ়িব পৰীক্ষাৰ বাবে প্ৰতিযোগিতা সফলতাৰ সম্ভাৱনা দেখা যায় স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য মোটামুটি ভালেই থাকিব তথাপিও অত্যাধিক ক্লান্তিৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক যোগাভ্যাস বা ধ্যান কৰিলে আপুনি উপকাৰ লাভ কৰিব আৰ্থিক অৱস্থা আৰ্থিক দিশত স্থিতিশীলতা থাকিব বিনিয়োগৰ বাবে আজি সাৱধানতাৰ প্ৰয়োজন আছে কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে সহকৰ্মীৰ সৈতে সহযোগিতাৰ মনোভাৱ বজাই ৰাখক শুভ সংখ্যা হৈছে 1 আৰু 9 শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা আৰু কমলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমান চলিচাৰ পাঠ কৰক বা ৰঙা ফুল সূৰ্য দেৱতাক অৰ্পণ কৰক ইয়াৰ পিছত বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃষ ৰাশি জাতক জাতিকাৰ বাবে আজি স্থিৰতা আৰু ধৈৰ্যৰ দিন হ'ব শুক্ৰৰ শুভ প্ৰভাৱত আপোনাৰ কামত সফলতা লাভ কৰিব প্ৰেম আৰু সম্পৰ্কত প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰাখিব পাৰ্টনাৰৰ সৈতে খোলাখুলি কথা বতৰা কৰিলে ভুল বুজাবুজি সমাধান হ'ব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ পৰা সমৰ্থন পাব ঘৰুৱা কামত ব্যস্ততা বাঢ়িব পাৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব শিক্ষকৰ পৰামৰ্শ ল'লে আপুনি উপকাৰ লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সাৱধান হ'ব লাগিব আপুনি পেটৰ সমস্যা বা হজমৰ সমস্যা হ'ব পাৰে আজি সুষম খাদ্য আপুনি সেই গ্ৰহণ কৰাটো উপযোগী হ'ব আৰ্থিক অৱস্থা আৰ্থিক লাভৰ সম্ভাৱনা আছে পুৰণি ঋণ পৰিশোধৰ বাবে আজি এটা ভাল দিন কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত স্থিৰ থাকিব নতুন প্ৰকল্পত কাম কৰাৰ সুযোগ আহিব শুভ সংখ্যা হৈছে 6 আৰু 15 শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া আৰু বগা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰ গ্ৰহৰ শান্তিৰ বাবে শুক্লা দেৱীৰ পূজা কৰক আৰু বগা ফুল অৰ্পণ কৰক মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজি এটা সৃজনশীল দিন হ'ব বুধৰ প্ৰভাৱত আপোনাৰ যোগাযোগ ক্ষমতা উৎকৃষ্ট হ'ব প্ৰেম আৰু সম্পৰ্কত প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ কথাৰ মাধুৰ্যই সংগীক আকৰ্ষিত কৰিব অবিবাহিতসকলে নতুন প্ৰেমৰ প্ৰস্তাৱ আজি আহিব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত নতুন বন্ধু বান্ধৱৰ সৈতে সময় কটোৱাৰ আপুনি সুযোগ লাভ কৰিব সামাজিক কামত আজি অংশগ্ৰহণ কৰিব পাৰে আপুনি শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত নতুন বিষয়ৰ শিকাৰ প্ৰতি আগ্ৰহ বাঢ়িব
স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব, তথাপিও মানসিক চাপৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক। ধ্যান আৰু সংগীতৰ মাধ্যমে মন আপুনি শান্ত কৰি ৰাখক। আৰ্থিক অৱস্থা, আৰ্থিক দিশত সাৱধানতা প্ৰয়োজন আছে। অপ্ৰয়োজনীয় খৰচৰ পৰা বা অপ্ৰয়োজনীয় খৰচ আপুনি কৰাৰ পৰা আজি দিনটো বিৰত থকাটো উপযোগী হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীলতাৰ প্ৰশংসা হ'ব। নতুন আইডিয়া শ্বেয়াৰ কৰাৰ আজি এটা ভাল সময়। শুভ সময় হৈছে 5 আৰু 14। শুভ সংখ্যা হৈছে 5 আৰু 14। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া আৰু সেউজীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে গণেশৰ পূজা কৰক আৰু মটৰ দালি আপুনি আজি দান কৰক। কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজি এটা আৱেগিক আৰু সংবেদনশীল দিন হ'ব। চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ মনটো আজি আপুনি শান্ত হৈ থাকিব। প্ৰেম আৰু সম্পৰ্কত প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব। অবিবাহিতসকলে পৰিয়ালৰ পৰা বিয়াৰ প্ৰস্তাৱ আহিব পাৰে। অবিবাহিত যিসকল ব্যক্তি তেওঁলোকৰ পৰিয়ালৰ কোনোবা আপোনাৰ বাবে বিয়া প্ৰস্তাৱ লৈ আহিব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাটো আজি সুযোগ পাব। কম সময় কটোৱাৰ আজি সুযোগ পাব। ঘৰুৱা পৰিৱেশত শান্তি আজি বজাই থাকিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত মনোযোগ বাঢ়িব। সৃজনশীল বিষয়ত ভাল ফল পাব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সাৱধান হ'ব লাগিব। পানীৰ পৰিমাণ বঢ়াওক আৰু পেটৰ সমস্যাৰ পৰা আপুনি আজি সাৱধান হ'ব লাগিব। আৰ্থিক অৱস্থা, আৰ্থিক দিশত স্থিতিশীল আজি থাকিব পাৰে। নতুন বিনিয়োগৰ পৰিকল্পনা কৰাৰ আগতে আপুনি খালি বিশেষজ্ঞ কোনোবা পৰা আপুনি পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপযোগী হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সমন্বয় ৰক্ষা কৰক। নতুন প্ৰকল্পত সফলতা লাভৰ আজি সম্ভাৱনা দেখা যায়। শুভ সংখ্যা হৈছে 2 আৰু 6, 2 আৰু 7। শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বগা আৰু ৰূপালী ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে চন্দ্ৰদেৱতাক বগা ফুল বা দৈ অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি হ'ল সিংহ ৰাশি। সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি এটা উৎসাহজনক আৰু নেতৃত্বৰ দিন হ'ব। সূৰ্যৰ শুভ প্ৰভাৱত আপোনাৰ কৰ্মত সফলতা লাভ কৰিব। প্ৰেম আৰু সম্পৰ্কত প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই সংগীক মুগ্ধ কৰিব। অবিবাহিতসকল নতুন সম্পৰ্কৰ সম্ভাৱনা দেখিব পাৰে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ কামত অংশগ্ৰহণ কৰিব পাৰে। আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আজি প্ৰশংসিত হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত আজি মনোযোগ বাঢ়িব। পৰীক্ষাত আজি ভাল ফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য আজি ভাল থাকিব, তথাপি অত্যাধিক কামৰ পৰা বিৰত থাকিবলৈ আপুনি চেষ্টা কৰক। আৰ্থিক অৱস্থা, আৰ্থিক দিশত উন্নতিৰ সম্ভাৱনা দেখা যায়। পুৰণি বিনিয়োগৰ পৰা আজি লাভৰ সম্ভাৱনা আছে। কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ নেতৃত্বৰ প্ৰশংসিত হ'ব। নতুন দায়িত্ব হ'ব পাৰে আজি। শুভ সংখ্যা হৈছে 1 আৰু 5। শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সোণালী আৰু কমলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্য দেৱতাক তামৰ পাত্ৰত জল অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি কন্যা ৰাশি। কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজি এটা সংগঠিত আৰু পৰিকল্পনামূলক দিন হ'ব। বুধৰ প্ৰভাৱত আপোনাৰ কামত সফলতা লাভ কৰিব। প্ৰেম আৰু সম্পৰ্কত প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে খোলাখুলি কথা বতৰা কৰক। অবিবাহিতসকলে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখিব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। আত্মীয়ৰ পৰা শুভ খবৰ আহিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ বাঢ়িব। বিজ্ঞান আৰু গণিতৰ বিষয়ত ভাল ফল পাব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব, তথাপিও হজমৰ সমস্যাৰ পৰা আপুনি সাৱধান হওক। আৰ্থিক অৱস্থা, আৰ্থিক দিশত স্থিতিশীলতা থাকিব। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসিত হ'ব। নতুন প্ৰকল্পৰ সফলতা লাভৰ সম্ভাৱনা দেখা যায়। শুভ সংখ্যা হৈছে 3 আৰু 6। শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া আৰু নীলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে আজি গণেশৰ পূজা কৰক, সেউজীয়া কাপোৰ দান কৰক। ইয়াৰ পিছত ৰাশি তুলা ৰাশি। তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজি এটা ভাৰসাম্যপূৰ্ণ দিন হ'ব। শুক্ৰৰ প্ৰভাৱত আপোনাৰ সৌন্দৰ্যৰ আকৰ্ষণ আজি বৃদ্ধি পাব। প্ৰেম আৰু সম্পৰ্কত প্ৰেমৰ ক্ষেত্ৰত আজি ৰোমান্টিক মুহূৰ্ত কটাব পাৰে। সংগীৰ সৈতে সময় কটোৱাৰ সুযোগ লাভ কৰিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত সামাজিক কামত অংশগ্ৰহণ কৰিব পাৰে। বন্ধু বান্ধৱৰ সৈতে আপোনাৰ আনন্দৰ বা মজাৰ মুহূৰ্ত কটাব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত মনোযোগ বাঢ়িব। শিল্প বা সৃজনশীল বিষয়ত ভাল ফল পাব।
স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব, তথাপি অত্যাধিক মিঠাই বা তৈলাক্ত খাদ্যৰ পৰা বিৰত থাকক। আৰ্থিক অৱস্থা আৰ্থিক দিশত স্থিতিশীল থাকিব, নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কূটনৈতিক ক্ষমতা প্ৰশংসিত হ'ব। সহকৰ্মীৰ সৈতে সমন্বয় আজি বজাই ৰক্ষা কৰক। শুভ সংখ্যা হৈছে 6 আৰু 15। শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গোলাপী আৰু বগা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰ গ্ৰহৰ শান্তিৰ বাবে লক্ষ্মীৰ পূজা কৰক। বৃশ্চিক ৰাশি সামগ্ৰিক প্ৰভাৱ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজি এটা তীব্ৰ আৰু কৰ্মমুখী দিন হ'ব। মংগলৰ প্ৰভাৱত আপোনাৰ কামত সফলতা লাভ কৰিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে খোলাখুলি কথা বতৰা কৰক। অবিবাহিতসকলে নতুন সম্পৰ্ক আজি সময় দেখা যায়। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ আজি সুযোগ পাব। আত্মীয়ৰ পৰা শুভ খবৰ আহিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ বাঢ়িব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা বা ভাল ফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হওক। মানসিক চাপৰ পৰা বিৰত থাকক। আজি আৰ্থিক অৱস্থা আৰ্থিক দিশত স্থিতিশীল দেখা যাব। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসিত হ'ব। নতুন প্ৰকল্পত সফলতা লাভৰ আজি সম্ভাৱনা দেখা যায়। শুভ সংখ্যা হৈছে 9 আৰু 18। শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ৰঙা আৰু মেৰুন ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমানৰ পূজা কৰক আৰু ৰঙা চন্দনৰ তিলক লগাওক। ইয়াৰ পিছত ৰাশি ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ। ধনুৰাশিৰ জাতক জাতিকাৰ বাবে আজি এটা দাৰ্শনিক আৰু আধ্যাত্মিক দিন হ'ব। বৃহস্পতিৰ প্ৰভাৱত আপোনাৰ জ্ঞানৰ প্ৰতি আগ্ৰহ বাঢ়িব। প্ৰেম আৰু প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰাখিব। অবিবাহিতসকলে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখিব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত সামাজিক কামত অংশগ্ৰহণ কৰিব পাৰে। বন্ধু বান্ধৱৰ সৈতে সময় কটাব পাৰে। আজি শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত মনোযোগ বাঢ়িব। দাৰ্শনিক বা আধ্যাত্মিক বিষয়ত আগ্ৰহ বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব, তথাপিও অত্যাধিক ভ্ৰমণ কৰাৰ পৰা বিৰত থকাটো আজি ভাল হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক অৱস্থাত আৰ্থিক দিশত স্থিতিশীল থাকিব। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। আজি কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ জ্ঞান আৰু দক্ষতা প্ৰশংসিত হ'ব। নতুন প্ৰকল্পত সফলতা লাভৰ আজি সম্ভাৱনা দেখা যায়। শুভ সংখ্যা আছে 3 আৰু 12। শুভ সময় হৈছে দুপৰীয়া 2 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া আৰু নীলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতি গ্ৰহৰ শান্তিৰ বাবে হালধীয়া কাপোৰ দান কৰক। মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি এটা কঠোৰ পৰিশ্ৰমৰ দিন হ'ব। শনিৰ প্ৰভাৱত আপোনাৰ কামত সফলতা লাভ কৰিব। প্ৰেম আৰু প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে খোলাখুলি কথা বতৰা কৰিব। অবিবাহিতসকল নতুন সম্পৰ্কৰ আজি সম্ভাৱনা দেখিব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ লাভ কৰিব পাৰে। আত্মীয়ৰ পৰা শুভ খবৰ আজি লাভ কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ বাঢ়িব। প্ৰতিযোগিতামূলক পৰীক্ষাত আজি ভাল ফল লাভৰ সম্ভাৱনা আছে। শুভ সংখ্যা স্বাস্থ্যৰ প্ৰতি সাৱধান হওক। হাড়ৰ সমস্যা বা ক্লান্তিৰ পৰা সাৱধান হওক। আৰ্থিক অৱস্থা আৰ্থিক দিশত স্থিতিশীল থাকিব। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰম প্ৰশংসিত হ'ব। নতুন দায়িত্ব লাভ আজি কৰিব পাৰে। শুভ সংখ্যা হৈছে 8 আৰু 17। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে কলা আৰু নীলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনি দেৱতাক তেল অৰ্পণ কৰক বা কলা তিল দান কৰক। ইয়াৰ পিছত ৰাশি হ'ল কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি এটা সৃজনীশীল আৰু উদ্ভাৱনী দিন হ'ব। শনিৰ প্ৰভাৱত আপোনাৰ নতুন আইডিয়া প্ৰশংসিত হ'ব। প্ৰেম আৰু প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰাখক। অবিবাহিতসকলে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখিব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত সামাজিক কামত অংশগ্ৰহণ কৰিব পাৰে। আপুনি বন্ধু বান্ধৱীৰ সৈতে আজি সময় কটাব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ বাঢ়িব। বিজ্ঞান আৰু প্ৰযুক্তিৰ বিষয়ত ভাল ফল পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব, তথাপিও অত্যাধিক মানসিক চাপৰ পৰা বিৰত থাকক। আৰ্থিক অৱস্থা আৰ্থিক দিশত স্থিতিশীলতা থাকিব পাৰে। নতুন বিনিয়োগৰ পৰিকল্পনা আজি কৰিব পাৰে। কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আপোনাৰ নতুন আইডিয়া আজি প্ৰশংসা লাভ কৰিব। নতুন প্ৰকল্পত আপুনি সফলতা লাভৰ আজি সম্ভাৱনা দেখা যায়। শুভ সংখ্যা আছে 4 আৰু 13। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা আৰু ধূসৰ ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিদেৱৰ তাক তেল অৰ্পণ কৰক আৰু কলা কাপোৰ দান কৰক। আজি দৈনিক ৰাশিফলৰ শেষৰ ৰাশি মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজি এটা আধ্যাত্মিক আৰু সংবেদনশীল দিন হ'ব। বৃহস্পতিৰ প্ৰভাৱত আপোনাৰ জ্ঞানৰ প্ৰতি আগ্ৰহ বাঢ়িব।
প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰাখক। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখা যায়। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ লাভ কৰিব। আধ্যাত্মিক কামত মনোযোগ বাঢ়িব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাত মনোযোগ বাঢ়িব। সৃজনশীল বা শিল্পৰ বিষয়ত ভাল ফল পাব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব, তথাপিও অত্যাধিক আৱেগিক চাপৰ পৰা বিৰত থাকক। আৰ্থিক অৱস্থা আৰ্থিক দিশত স্থিতিশীলতা থাকিব। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীলতা প্ৰশংসিত হ'ব। নতুন প্ৰকল্পত সফলতা লাভৰ আজি সম্ভাৱনা দেখা যায়। শুভ সংখ্যা হৈছে 3 আৰু 12। শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া আৰু সেউজীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতি গ্ৰহৰ শান্তিৰ বাবে হালধীয়া ফুল অৰ্পণ কৰক। বন্ধুসকল আজিৰ দৈনিক ৰাশিফল ইমানেই আছিল। আশা কৰোঁ আপোনালোকৰ দিনটো শুভ হওক। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম।